ভাগৱতী 86 বছৰত আপুনি MA পাছ কৰিলে কেনেকৈ মনলৈ আহিল হয় 86ত মই MA পাছ কৰিলোঁ আৰু 73টো কৰিছোঁ একবাৰ ইয়াৰ আগে মোৰ বয়সত সেইটো আছিল হেৰি আগৰটো পলিটিকেল চায়েন্স আছিল এইবাৰ এছামিজ কি সুধিছে আপুনি কেনেকৈ মনলৈ আহিল যে বয়স হোৱাৰ পিছতো কেনেকৈ মানে পঢ়িলোঁ নহয় এইবাৰো পঢ়ি পেলাই কামটো একো কৰিব নোৱাৰোঁ ঘৰৰ পৰা নিদিয়েও কাম কৰিব গতিকে মোৰ সময় কটোৱা অসুবিধা হ'ল খালি সময় মানে এনেই মিছইউজ হৈ থাকে নিজৰো বেয়া লাগি যায় একো কাম চাম নহ'লে সেইকাৰণে মই বোলো তাকো এডমিশ্যন দি দিয়া এডমিশ্যন লৈ দিলাক ঘৰৰ কাৰ পৰা সঁহাৰি পাইছে আছে ঘৰৰ কাৰ পৰা সঁহাৰি পাইছে বেছিকৈ ঘৰৰ মোৰ মাজুলীত ইউনিভাৰ্চিটিতে কাম কৰে অসুবিধা নাই আকৌ যোগাযোগৰ অফিচৰ লগত যোগাযোগ কৰিব পাৰে তেওঁ সহায় কৰি দিছে গোটেই বহুত তালৈকে হেৰি আহে খা খবৰবিলাক কম্পিউটাৰত আগৰ বাৰতকৈ অলপ কমকৈ পঢ়িছোঁ এইবাৰ অলপ বয়স হ'ল নহয় অলপ মেমৰিও কমিছে নোৱাৰোঁ পঢ়িব বেছি এতিয়া ধৰক ৰাতিপুৱা 6 বজাত উঠি 2 ঘণ্টামান পঢ়োঁ তাৰপিছত অলপ জিৰাই হাতে আৰু ব্ৰেকফাষ্ট কৰি গা চা ধুই আৰু দুপৰীয়া 1.5 ঘণ্টামান পঢ়োঁ আকৌ আবেলি 1.5 ঘণ্টামান পঢ়োঁ আকৌ ৰাতি 1.5 ঘণ্টা 2 ঘণ্টা পঢ়োঁ এনেধৰণে পঢ়িছোঁ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক কি ক'ব আচলতে কিনো কম সিহঁতৰ আজিকালি বৰ্তমান যুগটো অলপ বেলেগ হৈছে এট্ৰেকশ্যনৰ বহুতো আহিলা আছে সিহঁতৰ গতিকে সেইবোৰৰ প্ৰতি সিহঁত এট্ৰেক্টেড হয় হ'লে সেইটো অলপ ভয়াৱহ কথা বহুতো ছোৱালীৰ মানে লাইফে নষ্ট হৈ যায় গতিকে মাক পিতাকবিলাক অলপ বেছি সাৱধান হোৱা উচিত বুলি মই ভাবোঁ বেছি কেয়াৰ ল'ব লাগে ল'ৰা ছোৱালীৰ আৰু ল'ৰা ছোৱালী নিজেও ভাল হ'ব লাগে দিয়কচোন মনোযোগী হ'ব লাগে কিন্তু মনোযোগটো ধৰি ৰখাৰ কাৰণে মাক পিতাকৰ কেয়াৰ লাগিব তেওঁলোকে বুজাই মেলি তেওঁলোকে ল'ৰাক মানে ঠিকত পেলাব লাগিব আৰু এইটো আৰু মাক পিতাকে কেনেধৰণে কৰে তেওঁলোকৰ কথা পৰৱৰ্তী সময়ত কি ভাবিছে কি কৰিম বুলি ভাবিছে এতিয়া কি কৰিম বুলি ভাবিছে মই এতিয়ানো আৰু কি কৰিম মোৰ বয়সে দেখোন নহয় আৰু এলাও নকৰে অসুখ বিসুখ হোৱা আৰম্ভ হ'ল কোনোমতে পৰীক্ষাটো দিলোঁ গতিকে আৰু মোৰ সময় নাই আৰু নতুন চিন্তা কৰা সময় নাই হেঁপাহটো থাকেই হ'লেও নাই দিয়ক নোৱাৰোঁ আৰু সেইটো মানে PhD ইয়াৰ পিছত PhDৰ কথা আহে চবেই সেইটো জোকাই থাকে মনৰ আশা এটা পূৰণ হ'ল এইটোৱে হৈছে আৰু এইখিনিয়ে মনৰ আশা এই অসমীয়া ছাবজেক্টটো মই জনা নাছিলোঁ মোৰ আগতো অসমীয়া নাছিল গতিকে অসমীয়া ছাবজেক্টটো এতিয়া এক্সপিৰিয়েঞ্চ মোৰ হ'ল এতিয়া মোৰ মানে হৈছে আৰু আশা পূৰণ হৈছে এতিয়া কিতাপকেইখন মিলি মই কিবা লিখি চিখি থাকিম